নমস্কাৰ শ্ৰদ্ধা ছাৰ বাইদেউসকল আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনীকান্ত ডেকালৈ স্বাগতম জনাইছোঁ। ছাৰ বাইদেউসকল আমাৰ চেলাৰীৰ ক্ষেত্ৰত দেখা দিয়া এটা বিশেষ সমস্যা হৈছে ফিক্সেশ্যন ভালদৰে নোহোৱাৰ কাৰণে বহু কৰ্মচাৰীয়ে অৱসৰৰ সময়ত অৱসৰ পোৱাৰ পিছত বহু টকা চৰকাৰক ঘূৰাই দিবলগীয়া হৈছে আৰু বহু কৰ্মচাৰীৰ তেওঁলোকৰ যিটো পেঞ্চনৰ ব্যৱস্থাটো হৈ উঠা নাই। আজিৰ ভিডিঅ'টোৰ জৰিয়তে পে ফিক্সেশ্যনৰ বিষয়ে আলোচনা কৰিম আৰু এই ভিডিঅ'টো অকল শিক্ষা বিভাগৰ কৰ্মচাৰীসকলৰ কাৰণে নহয়, প্ৰতিটো বিভাগৰ প্ৰতিজন কৰ্মচাৰীৰ কাৰণে এই ভিডিঅ'টো অতি জৰুৰী। প্ৰথমতে আমি জানিব লাগিব পে ফিক্সেশ্যন মানে কি হয়। এতিয়া পে ফিক্সেশ্যন মানে হ'ল আপুনি যেতিয়া পোন প্ৰথমতে চাকৰি পাব, চাকৰি পোৱাৰ পিছত কি নিৰ্দিষ্ট হাৰত আপুনি দৰমহা পাব তাক এখন কাগজত লিপিবদ্ধ কৰা হয় আৰু এইটোকে বোলা হয় পে ফিক্সেশ্যন। অৰ্থাৎ যদি আপুনি নতুনকৈ এপইণ্টমেণ্ট পোৱা জিটি টিচাৰ অৰ্থাৎ গ্ৰেজুৱেট টিচাৰ হয়, তেতিয়াহ'লে আপোনাৰ 14,000 টকাৰ পৰা 17,000 টকালৈকে আপোনাৰ পে বেণ্ড 2 আৰু আপোনাৰ গ্ৰেড পে হ'ব 8,700 টকা। এতিয়া আমি সকলোৱে জানো বেচিক পেটো কি হয়, আমাৰ পে বেণ্ড আৰু আমাৰ গ্ৰেড পেটো যোগ কৰাৰ পিছত যিটো ৰিজাল্ট ওলায় সেইটোক আমাৰ বেচিক পে বুলি কোৱা হয়। আপোনাৰ যদি বেচিক পেটো ভুল হয় আপোনাৰ গোটেই দৰমহাৰ ষ্ট্ৰাকচাৰটোৱে খেলি মেলি হৈ যাব। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে আপোনালোকে আমাৰ ইউটিউব চেনেল নলিনীকান্ত ডেকা ছাবস্ক্ৰাইব কৰিব পাৰে, আমাৰ ফেচবুক পেজ নলিনীকান্ত ডেকা পেজ ফ'ল' কৰিব পাৰে, লগতে আমাৰ হোৱাটছআপ চেনেলত জইন হ'ব পাৰে। মই ইউটিউব চেনেল, ফেচবুক পেজ আৰু হোৱাটছআপ চেনেলৰ লিংক ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দিছোঁ, তাত গৈ ক্লিক কৰি আপোনালোকে জইন হৈ ল'ব বুলি আশা কৰিলোঁ। গতিকে এই পে ফিক্সেশ্যনৰ জৰিয়তে কি কৰা হয়, আপোনাৰ ষ্ট্ৰাকচাৰটো নিৰ্ধাৰণ কৰা হয়। কাৰণ আপোনাৰ বেচিক পেৰ ওপৰত ভিত্তি কৰি ডিএ কেলকুলেশ্যন কৰা হ'ব, বেচিক পেৰ ওপৰত ভিত্তি কৰি হাউচ ৰেণ্ট কেলকুলেশ্যন কৰা হ'ব, বেচিক পে আৰু ডিএৰ ওপৰত কেলকুলেশ্যন কৰি NPS কেলকুলেশ্যন কৰা হ'ব। গতিকে বেচিক পে ভুল মানে আপোনাৰ গোটেই দৰমহা ভুল। আৰু যদি বেচিক পে ধৰা হ'ল কিবা কাৰণত আপোনাৰ 5,000 টকা বেচিক পে হৈছিল, তাত যদি কিবা কাৰণত 5,052 টকা হ'ল, 5,002 টকা হ'ল, 2 টকাও যদি বেছি হ'ল, গোটেই চাকৰি জীৱনত আপুনি 2 লাখৰ পৰা 3 লাখ টকা বেছি দৰমহা পাবৰ কাৰণে সক্ষম হ'ব। আৰু যেতিয়া অৱসৰৰ সময়ত আপোনাৰ ফাইলটো গোটেই কামখিনি হোৱাৰ পিছত এজিলৈকে যাব, একাউণ্টেণ্ট জেনেৰেললৈকে যাব, কাৰণ তাতহে গোটেই পেঞ্চনৰ কামখিনি যিহেতু লাষ্টত গৈ হ'ব। এজিত যোৱাৰ পিছত যেতিয়া তেওঁলোকে পুংখানুপুংখভাৱে কেলকুলেশ্যন কৰিব, কেলকুলেশ্যন কৰাৰ পিছত যেতিয়া এইটো ধৰা পৰিব যে কি আপোনাৰ অমুক চনত পে ফিক্সেশ্যনত বেচিক পে 2 টকা বেছি হোৱাৰ কাৰণে আপুনি প্ৰত্যেক মাহত দৰমহা বেছিকৈ লৈ এতিয়া 3 লাখ টকা হৈছে, এজিৰ পৰা আপোনালোকলৈকে কাগজ আহিব যে কি আপুনি আগতীয়াকৈ এইখিনি টকা ট্ৰেজাৰীত জমা কৰক আৰু NOC চাৰ্টিফিকেট লওক, তাৰপিছতহে আপোনাৰ পেঞ্চনৰ কাম আৰম্ভ হ'ব। ইতিমধ্যে আমি অৱসৰ পাইছোঁ, অৱসৰ পোৱাৰ লগে লগে সেই সময়ত আপোনাৰ 60 বছৰ হ'ব, বিভিন্ন বেমাৰে আপোনাক ঘেৰি ধৰিব। সেই সময়ত আপুনি 3 লাখ টকা এটা ক'ৰ পৰা পাব? আপুনি অপেক্ষা কৰি আছিল পেঞ্চন পালে হয়, পেঞ্চনৰ পিছত আপুনি DCRGৰ পইচা পাব, NPSৰ পইচা পাব বা আটাইখিনি পইচা পালে হয়, আপুনি কিবা এটা কৰিম বুলি ভাবি আছিল। কিন্তু এই সকলোবিলাক কাম হোৱাৰ আগতে আপুনি কি কৰিব লাগিব, আপুনি বেছিকৈ লোৱা যিখিনি পইচাখিনি ঘূৰাই দি NOC ল'ব লাগিব আৰু NOC লোৱাৰ পিছতে কাম হ'ব। আপুনি এইটো কথাত তেওঁলোকে মানি নলয় যে কি মই পইচাখিনি পোৱাৰ পিছত মই ঘূৰাই দিম, সেইটো কিন্তু মানি ল'লে। আপুনি আগতীয়াকৈ ট্ৰেজাৰীত সকলোখিনি পইচা ঘূৰাই দি অফিচৰ পৰা NOC চাৰ্টিফিকেট এজিত ছাবমিট কৰিলেহে আপোনাৰ পেঞ্চনৰ ফাইল আগবাঢ়িব। গতিকে এই সমস্যাটো যাতে কৰ্মচাৰীসকলৰ নহয়, প্ৰত্যেকজন কৰ্মচাৰী যাতে কিবা কাৰণত এই সমস্যাটোৰ যাতে সন্মুখীন হ'বলগীয়া নহয়, তাৰ কাৰণে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা এটা বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। পে ফিক্সেশ্যনৰ কাৰণে এখন বিশেষ কমিটি প্ৰস্তুত কৰা হৈছে। অৰ্থাৎ জিলাই এই পে ফিক্সেশ্যনটো পৰীক্ষা কৰাৰ কাৰণে প্ৰতিজন কৰ্মচাৰী 4th গ্ৰেডে হ'ব পাৰে বা একেবাৰে ফাৰ্ষ্ট ক্লাছ গ্ৰেড 1ৰ কৰ্মচাৰীও হ'ব পাৰে, তেওঁলোকৰ এই পে ফিক্সেশ্যনৰ ব্যৱস্থাটো ঠিকে আছে নে নাই এইটো চালি জাৰি চাবৰ কাৰণে এখন কমিটি প্ৰস্তুত কৰা হৈছে আৰু তাক লৈ বিশেষ নটিফিকেশ্যন প্ৰকাশ পাইছে। আহকচোন এই কমিটিখন
আৰু বিশেষ এই নোটিফিকেশ্যনখন চাবৰ কাৰণে চেষ্টা কৰোঁ তেওঁলোকে কি কাম কৰিব সেইখিনিও চাবৰ কাৰণে চেষ্টা কৰোঁ ভিডিঅ'টো আগলৈকে যদি ফৰৱাৰ্ড কৰে আপোনাৰ দৰে আন এজন কৰ্মচাৰী নিশ্চয় উপকৃত হ'ব গতিকে আপোনালোকে যিমান পাৰে ভিডিঅ'টো ইমান আগলৈকে ফৰৱাৰ্ড কৰিব আপোনালোকে যদি আমাৰ ইউটিউব চেনেল ইতিমধ্যে চোৱা নাই নলিনীকান্ত ডেকা অনুগ্ৰহ কৰি চেনেলটো চাব আমাৰ ফেচবুক পেজ নলিনীকান্ত ডেকা পেজ ফলো কৰিব আৰু ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত থকা হোৱাটছআপ চেনেলত জইন হৈ আমাৰ এনেকুৱা ধৰণৰ খবৰসমূহ আগতীয়াকৈ পাবৰ কাৰণে সক্ষম হ'ব এইখন গভৰ্ণমেণ্ট অফ আছাম ফাইনেন্স অডিট এণ্ড ফাণ্ড ডিপাৰ্টমেণ্টৰ তৰফৰ পৰা প্ৰকাশ পোৱা এখন বিশেষ এক্সিকিউটিভ অৰ্ডাৰ আৰু এইখন 9/7/2025 তাৰিখে প্ৰকাশ পাইছে ইয়াত এইটো কথা উল্লেখ কৰা হৈছে যে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ পে ফিক্সেশ্যনৰ যিটো ব্যৱস্থা সেইটো সঠিক আছে নে নাই তাক চোৱা চিতা কৰিবৰ কাৰণে ষ্টেট গভৰ্ণমেণ্টৰ তৰফৰ পৰা এখন বিশেষ কমিটি প্ৰস্তুত কৰা হৈছে এতিয়া চাওক যিখন কমিটি হ'ব এই কমিটিখন 5জনীয়া কমিটি থাকিব 5জনীয়া কমিটিখনত চেয়াৰমেন থাকিব এজন আৰু মেম্বাৰ থাকিব 5জন চেয়াৰমেন কোন হ'ব এজ পাৰ এনক্লোজ এনেক্সাৰ চেয়াৰমেন কোন হ'ব এই এনেক্সাৰ ইয়াৰ পিছত পৰৱৰ্তী পৰ্যায়ত এনক্লোজ কৰা আছে মেম্বাৰ হ'ব ডেপুটি একাউণ্ট অফিচাৰ 2 নম্বৰ মেম্বাৰজন হ'ব একাউণ্ট অফিচাৰ 3 নম্বৰ মেম্বাৰজন হ'ব অডিট অফিচাৰ আৰু 4 নম্বৰ মেম্বাৰজন হ'ব এছিষ্টেণ্ট একাউণ্ট অডিট অফিচাৰ আমাৰ জিলাখনৰ এই বিষয়াসকল আমাৰ পে ফিক্সেশ্যন কমিটিখনত থাকিব এতিয়া স্কোপ অফ ৱৰ্ক তেওঁলোকে কি পৰিসৰত কাম কৰিব প্ৰথম যেটো পইণ্ট কৈছে চাব আপোনালোকে দি কমিটি শেল কণ্ডাক্ট এ কম্প্ৰেহেনসিভ স্ক্ৰুটিনি অফ দি পে ফিক্সেশ্যন ৰেকৰ্ডছ of non-gazetted employees whose service book are maintained by the head of the departments of district officer অৰ্থাৎ যিসকল কৰ্মচাৰীৰ সাৰ্ভিস বুক জিলাতে প্ৰস্তুত কৰা হয় জিলাৰ হেড অফ দা ডিপাৰ্টমেন্ট অৰ্থাৎ সেই ডিপাৰ্টমেন্টৰ এই যিজন মুখ্য ব্যক্তি তেওঁ প্ৰস্তুত কৰে তেওঁলোকৰ অৰ্থাৎ নন গেজেটেড অফিচাৰ বিলাকৰ সাৰ্ভিস বুক এওঁলোকে নাচাব নন গেজেটেড যিবিলাক অফিচাৰ আছে এই কৰ্মচাৰী আছে এমপ্লয়ি আছে তেওঁলোকৰ পে ফিক্সেশ্যনৰ যিটো ব্যৱস্থা ঠিকে আছে নে নাই সেইটো তেওঁলোকে পুংখানুপুংখভাৱে স্ক্ৰুটিনি কৰিব এটো 1 নম্বৰ পইণ্ট 2 নম্বৰ পইণ্টটো অল বিল ৰিলেটেড টু পে ফিক্সেশ্যন arising from promotion equalization upgradation revision of pay etc shall be vetted by the committee before presenting to the treasury the approval fixation shall also be recorded in the service book এতিয়া চাওক আপোনাৰ পে ফিক্সেশ্যন কেতিয়া কৰিবলগীয়া হয় পে ফিক্সেশ্যন কৰিবলগীয়া হয় যেতিয়া আপোনাৰ প্ৰমোশন হয় আপোনাৰ প্ৰমোশন হোৱাৰ লগে লগে দৰমহাটো বাঢ়ে অৰ্থাৎ যেতিয়াই দৰমহা বাঢ়িব আপোনাৰ তেতিয়া পে ফিক্সেশ্যন কৰিবলগীয়া হয় আমাৰ জুলাই মাহত পে ফিক্সেশ্যন কৰিবলগীয়া হয় কাৰণ আমাৰ দৰমহা বাঢ়ে 3% ইনক্ৰিমেন্ট হয় তাৰ পিছত এই ইকুৱেলাইজেশ্যন আপগ্ৰেডেশ্যন আপোনাৰ যেতিয়া পোষ্টটো আপগ্ৰেড হ'ব কিবা কাৰণত আপগ্ৰেডেশ্যন হলে ৰিভিজন অফ পে আপোনাৰ যদি পে ৰিভিজন হয় আমি সকলোৱে জানো 10 বছৰ মূৰে যে পে আমাৰ ৰিভিজন হয় সেই কথাটো ক'ব হৈছে এক্সেট্ৰা এই সময়ত আপোনাৰ যেতিয়া পে ফিক্সেশ্যন কৰিবলগীয়া হ'ব তেতিয়া কি কৈছে আপোনাৰ যি বিল থাকিব বিলখন আমাৰ সকলোৱে বৰ্তমান দৰমহা যেহেতু ট্ৰেজাৰীৰ জৰিয়তে হয় ট্ৰেজাৰীত যোৱাৰ আগতে তেওঁলোকে পুংখানুপুংখভাৱে আপোনাৰ পে ফিক্সেশ্যনৰ ব্যৱস্থাটো পৰ্যবেক্ষণ কৰিব আৰু এইটো আপোনাৰ যি সাৰ্ভিস বুক আছে সাৰ্ভিস বুকত লিপিবদ্ধ কৰিব এটা সাৰ্ভিস বুক কি হয় আমি নিশ্চয় সকলোৱে জানো যদি কিবা কাৰণত সাৰ্ভিস বুক কি হয় আপোনালোকে এতিয়াও ভালদৰে নাজানে এই ভিডিঅটো চাব এই ভিডিঅটোত মই সাৰ্ভিস বুক কি হয় আৰু সাৰ্ভিস বুক কেনেকুৱা ধৰণে প্ৰস্তুত কৰিব লাগে সেই বিষয়ে পুংখানুপুংখভাৱে বৰ্ণনা কৰিবৰ কাৰণে চেষ্টা কৰিছো 3 নম্বৰ পইণ্টত কোৱা হৈছে আমাৰ যিজন ডিস্ট্ৰিক্ট ট্ৰেজাৰী অফিচাৰ থাকিব অৰ্থাৎ টকা পইচাৰ চোৱাচিতা কৰাৰ কাৰণে প্ৰতিখন ডিস্ট্ৰিক্টতে ট্ৰেজাৰী অফিচাৰ থাকে আৰু ট্ৰেজাৰী অফিচাৰে বিলবিলাক পাস কৰে বা তাৰ জৰিয়তে দৰমহা হয় এই ট্ৰেজাৰী অফিচাৰজনে কোন কমিটিত থাকিব বা কেনেকুৱা ধৰণে কমিটিখন গঠন কৰা হ'ব তাক লৈ নীতি নিৰ্দেশনা তেওঁলোকে দিব ইতিমধ্যে যেহেতু ৰাজ্য চৰকাৰৰ ফাইনেন্স ডিপাৰ্টমেণ্টৰ তৰফৰ পৰা নীতি নিৰ্দেশনা আহিছে আৰু সেই নীতি নিৰ্দেশনাখিনি মানে কাৰ্যকৰী কৰাৰ দায়িত্ব ডিস্ট্ৰিক্ট ট্ৰেজাৰী অফিচাৰজনৰ হাতত ন্যস্ত কৰা হৈছে 4 নম্বৰ পইণ্টত কি কৈছে চাওক দি স্ক্ৰুটিনি শেল স্পেচিয়েলি ফোকাস অন সাৰ্ভিস ৰেকৰ্ডছ পে ৰিভিজন অৰ্ডাৰ্ছ promotional benefits MSCP benefit and other relevant documents to ensure accuracy of pay drawal
throughout the employee service. এতিয়া চাওক আপোনাৰ তেওঁলোকে যিখিনি যেতিয়া স্কুটিনি কৰিব মানে ভেৰিফাই কৰিব চোৱা চিতা কৰিব তেতিয়া তেওঁলোকে ক'ত ফকাছ দিব সাৰ্ভিস ৰেকৰ্ড আপোনাৰ সাৰ্ভিস ৰেকৰ্ডটো দিব কেতিয়াবা কিবা কাৰণত ধৰা হল মোৰ গ্ৰেজুৱেচন নাই মই এই গ্ৰেজুৱেট স্কেল লৈ আছো নেকি মোৰ পোষ্টটো ইন্টাৰমিডিয়েট হয় মই গ্ৰেজুৱেট স্কেল লৈ আছো নেকি বা মোৰ এই বিএড মোৰ পিছত কমপ্লিট হৈছে মই আগৰ পৰা বিএডৰ বেনিফিটটো লৈ আছো নেকি সেইবিলাক তেওঁলোকে চাব পে ৰিভিজন অৰ্ডাৰ আমাৰ যেতিয়া পে ৰিভিজন হ'ব তাৰ যেতিয়া অৰ্ডাৰটো ওলাব পে ৰিভিজন অৰ্ডাৰত কি কথাখিনি উল্লেখ কৰা আছে আৰু সেই অৰ্ডাৰ মতে আপোনাৰ যেটো চাকৰি ব্যৱস্থা আপোনাৰ যেটো দৰমাহাটো আপুনি মিলাই লৈছে নে নাই যদি মিলাই লোৱা নাই আপোনাৰ পৰৱৰ্তী পৰ্যায়ত দিগদাৰ হ'ব গতিকে তেওঁলোকে এইখিনি এতিয়া ঠিকঠাক কৰি দিব প্ৰমোশনাল বেনিফিট প্ৰমোশন যেতিয়া হ'ব সেই বেনিফিট খিনি আপুনি ভালদৰে পাইছে নে নাই বা প্ৰমোশনাল বেনিফিট লবলৈ যাওতে আপুনি বেছিকে দৰমাহা লৈছে নেকি হেতু চাব এমএসসিপি বেনিফিট এমএসসিপি মানে হৈছে আমাৰ টাইম স্কেল বুলি কোৱা হয় এমএসসিপি অৰ্থাৎ প্ৰতি 10 বছৰৰ মুৰে মুৰে আমাৰ এডুকেশন ডিপাৰ্টমেন্টৰ কৰ্মচাৰী সকলে এটা 3% ইনক্ৰিমেন্ট পাবৰ কাৰণে সক্ষম হয় যেটো আমাৰ এডুকেশন ডিপাৰ্টমেন্টৰ কৰ্মচাৰী সকলৰ এই কোনো ধৰণৰ প্ৰমোশনৰ ব্যৱস্থা নাই প্ৰমোশন বুলি ক'লে এটাই ব্যৱস্থা আছে সহকাৰী শিক্ষকৰ পৰা তেওঁ প্ৰধান শিক্ষকলৈকে উন্নীত হ'ব পাৰে বা এলডিৰ পৰা ইউডিলৈকে উন্নীত হ'ব পাৰে কিন্তু তাক বাদে বেলেগ প্ৰমোশনৰ যেহেতু ব্যৱস্থা নাই গতিকে কৰ্মচাৰীসকলক কি কৰা হয় প্ৰতি 10 বছৰৰ মূৰত এটা 3% ইনক্ৰিমেন্ট দিয়া হয় এই 3% ইনক্ৰিমেন্টটো দিয়াৰ সময়ত তেওঁলোকৰ যেটো ব্যৱস্থা থাকিব ঠিকে পাইছে না হেতু তেওঁলোকে চোৱাচিতা কৰিব এতিয়া মই যদি এই কথাটো বুজি পোৱাত ভুল হোৱা নাই তেনেকৈ মই ভাবিছো যদি কিবা কাৰণত আপোনালোকৰ মতে এটো কিবা বেলেগ পইণ্ট হ'ব লাগে অনুগ্ৰহ কৰি গঠনমূলক পৰামৰ্শ দিব বুলি আশা কৰিলো 5 নম্বৰ পইণ্টত কোৱা হৈছে এনি ইৰেগুলাৰিটিজ ডিটেক্টেড ডিউৰিং ভেৰিফিকেশন shall be reported to the concerned DDO for immediate corrective action এতিয়া চাওক কিবা কাৰণত যদি ইৰেগুলাৰিটিজ কেতিয়াবা ইচ্ছাকৃতভাৱে হওক অনিচ্ছাকৃতভাৱে হওক মোৰ দৰমাহাটোত যদি মই খেলিমেলি কৰি লৈছো বা খেলিমেলি হৈছে তেতিয়া হলে এই কমিটিখনে ইমিডিয়েট কি কৰিব ডিডিওক ইনফৰ্ম কৰিব ডিডিও মানে হৈছে ড্ৰয়িং এণ্ড ডিসবাৰ্সমেন্ট অফিচাৰ যিজন ব্যক্তিয়ে আপোনাৰ বিলত সহি কৰে দৰমাহাৰ বিলত তেওঁকে ডিডিও বুলি কোৱা হয় তেওঁ এই ডিডিও লৈকে ইনফৰ্ম কৰিব আৰু ডিডিও সেই ব্যৱস্থাটো লগে লগে কাৰেকচন কৰিবৰ কাৰণে চেষ্টা কৰিব 6 নম্বৰ দি অৰ্ডাৰ shall not to be applicable in case of officials for whom pay slip are issued by the accountant general ANE Assam accountant generalৰ জৰিয়তে মানে যিবিলাক ইস্যু কৰা হৈছে তাত এটো এপ্লিকেবল নহব এই কমিটিখনে তাত কাম কৰিব নোৱাৰিব অৰ্থাৎ একাউন্টেন্ট জেনেৰেল বুলি কোৱাৰ লগে লগে তেওঁলোকৰ যেটো কামটোৱে হয় একাউন্টৰ লগত জড়িত তেওঁলোকৰ ভুল হ'ব নোৱাৰে বা বুলি ধৰি লোৱা হৈছে গতিকে তাত আৰু এই কমিটিখনে এই পে ফিক্সেশনৰ যিখন কমিটিত তেওঁলোকৰ কামৰ ওপৰত মানে তেওঁলোকে কাম নকৰিব 7 নম্বৰটো verified pay fixation data shall be digitally updated in IFMIS, FinAssam or other relevant digital platform, whatever feasible to ensure alignment with electronic records and facilities auditability. এতিয়া চাওক আমাৰ যেহেতু সকলোবিলাক বৰ্তমান অনলাইন হৈ আহি আছে আৰু আমাৰ চাকৰিৰ ক্ষেত্ৰত প্ৰতিজন কৰ্মচাৰীয়ে যেহেতু ফিন এছামৰ জৰিয়তে দৰমাহা হয় আৰু ফিন এছামৰ যেহেতু তেওঁলোকৰ একোটা একাউণ্ট আছে গতিকে এই যেটো ভেৰিফাই কৰা হ'ব ভেৰিফাই ডাটাটো ফিন এছামত আপলোড কৰা হ'ব সেই কাৰণে ট্ৰেজাৰী অফিচাৰজন ইয়াত এই জড়িত হৈ আছে ফিন এছামৰ লগত কামখিনি কৰিব লাগে ট্ৰেজাৰী অফিচাৰজনে কৰিব পাৰিব গতিকে ট্ৰেজাৰী বিষয়সকলে জড়িত হৈ আছে আৰু আমাৰ IFMIS বা ফিন এছামত এটো তথ্য আপলোড থাকিব যাতে পৰৱৰ্তী সময়ত যদি কিবা অডিট কৰিবলগীয়া থাকে তেতিয়া হলে বা কি হ'ব এই ডাটাখিনি তাৰ পৰা তেওঁলোকে ল'ব পাৰিব অৰ্থাৎ পৰৱৰ্তী পৰ্যায়ত যেহেতু সকলোবিলাক তথ্য ডিজিটেল হ'ব কাৰণে গৈ আছে এতিয়া চাওক ফিন এছাম কি হয় আপোনালোকে জানে নে নাজানে ফিন এছামত একাউণ্ট কেনেকুৱা ধৰণে কৰিব লাগে সেই বিষয়ে আপোনালোকে জানে নে নাজানে যদি কিবা কাৰণত এই কথাখিনি নাজানে এই ভিডিওটো চাব এই ভিডিওটোত মই সেই কথাখিনি ডিটেইলছ ইতিমধ্যে কৈ দিব কাৰণে চেষ্টা কৰিছো 8 নম্বৰ পইণ্টত কোৱা হৈছে এই যে 5জনীয়া কমিটিখন 5জনীয়া কমিটিয়ে যিখিনি সিদ্ধান্ত ল'ব হেতু মাইনাছ আকাৰে যেহেতু প্ৰকাশ কৰিব লাগিব হেতু যাতে প্ৰপাৰলি কি কৰা হয় ৰেকৰ্ডছ ৰখা হয় সেই কথাটো কোৱা হৈছে তেওঁলোকৰ মাইনাছ হল বলে এই শিক্ষকজনৰ বা এই কৰ্মচাৰীজনৰ পে ফিক্সেশন ভুল হৈছে আমি কাৰেকচন কৰিলো সেই সকলোমস্ত তথ্য তেওঁলোকে ডকুমেন্টেশন কৰিব লাগিব 9 নম্বৰ পইণ্টত কোৱা হৈছে কিবা কাৰণত যদি
এই 5জনীয়া কমিটিখনে যিটো সিদ্ধান্ত ল'লে সিদ্ধান্ত লোৱাৰ পিছত যিটো সিদ্ধান্ত হ'ল দেখা পালে যে কি অকমান খেলিমেলি আছে খেলিমেলি থকা সেই কেছটো যেতিয়া ডিডিও লৈকে যাব ডিডিও 15 দিনৰ ভিতৰত সেই কমিটিখনৰ আগত এই কথাখিনিৰ বলে এই কাৰণে হৈছে এই কাৰণে হোৱা নাই মই কাৰেকচন কৰিলো বা কাৰেকচন কৰিব পাৰিম নে নোৱাৰিম এই সকলো বিলাকৰ কাৰণে কমিটিখনৰ লগত 15 দিনৰ ভিতৰত তেওঁলোকে এটা যোগাযোগ কৰিব লাগিব এইটো অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ যদি কিবা কাৰণত ভুল হয় অৰ্থাৎ পে ফিক্সেশনটো ভুল হোৱা মানে ভুলটো কৰ্মচাৰীজনৰ নহয় ভুলটো হৈছে ডিডিওজনৰ অৰ্থাৎ যেহেতু সেই পে ফিক্সেশনৰ অৰ্ডাৰটো ডিডিওজনে সিগনেচাৰ কৰিব অৰ্থাৎ ডিডিওজনে সিগনেচাৰ কৰা মানে পে ফিক্সেশনটো যদি ভুল হৈছে তাৰ কাৰণে দায়ী ডিডিও শুদ্ধ হৈছে তাৰ কাৰণে ক্ৰেডিটটো ডিডিও গতিকে ডিডিওজনে 15 দিনৰ ভিতৰত এই কমিটিখনৰ লগত যোগাযোগ কৰি সেই ব্যৱস্থাটো মীমাংসা কৰিব লাগিব 10 নম্বৰ পইণ্টত কোৱা হৈছে এই যে আমাৰ ডিস্ট্ৰিক্ট যিখন কমিটি আছে ডিস্ট্ৰিক্ট কমিটিখনে যিখিনি কাম কৰিব তাৰ ৰিভিউ ল'ব আমাৰ এই ডাইৰেক্টৰ অফ একাউন্ট এণ্ড ট্ৰেজাৰিছে অৰ্থাৎ আমাৰ অসম চৰকাৰৰ ডাইৰেক্টৰ অফ একাউন্ট এণ্ড ট্ৰেজাৰিছে তেওঁলোকে ডিস্ট্ৰিক্ট কমিটি সমূহে কি কাম কৰিলে তাৰ ৰিভিউ সময়ে ল'ব আৰু তেওঁলোকক পৰামৰ্শ দিব লাগিলে তেওঁলোকে তাক পৰামৰ্শ দিব গতিকে শ্ৰদ্ধাৰ কৰ্মচাৰীসকল এইটো হৈছে পে ফিক্সেশন সম্পৰ্কীয় অত্যন্ত গুৰুত্বপূৰ্ণ অৰ্ডাৰ আৰু এইটো আমি সকলোৱে জনাটো দৰকাৰ পে ফিক্সেশন ভুল মানে মোৰ অৱসৰৰ সময়ত মই যথেষ্ট মানসিক অশান্তি পাম গতিকে পে ফিক্সেশনটো এতিয়াই শুদ্ধ কৰি লোৱাটো অত্যন্ত দৰকাৰ কিবা কাৰণত মই যদি এই 1 টকা বেছিকে দৰমহা লোৱাত কৰি যদি মোৰ 1 টকা কমকে দৰমহা লোৱা থাকে তাত মোৰ অসুবিধা নাই কমকে দৰমহা ললেও এজি ধৰা পৰিব অৱসৰৰ সময়ত আপুনি কমকে লোৱা দৰমহাখিনি পইচা পাব কিন্তু বেছিকে দিবলগীয়া হলে আপোনাৰ কিন্তু সেই সময়ত যথেষ্ট অসুবিধাৰ সৃষ্টি হ'ব এতিয়া টাইমলাইন বুলি কোৱা হৈছে টাইমলাইন মানে এই যে ব্যৱস্থাটো চোৱাচিতা কোনটো সময়ত চোৱাচিতা কৰিব সেই কথাটো এটা কোৱা হৈছে চাওক দি ভেৰিফিকেশন এক্সাৰসাইজ চেল commence at least 36 months prior to the date of superannuation of the employee to allow sufficient time to necessary correction and avoid last minute complication এতিয়া চাওক যেতিয়া কৰ্মচাৰীজন অৱসৰ পাব অৱসৰ পোৱাৰ 36 মাহ অৰ্থাৎ 3 বছৰ আগতে এওঁলোকে এই কমিটিখনে ভেৰিফাই কৰিব সকলো কৰ্মচাৰীৰে প্ৰথম একেলগে তেওঁলোকে ভেৰিফাই নকৰে মই আজি পৰা 3 বছৰ পিছত অৱসৰ গ্ৰহণ কৰিম সেই কৰ্মচাৰীখিনিৰহে তেওঁলোকে প্ৰথমতে ভেৰিফাই কৰিব কাৰণ মোৰ অৱসৰ হ'ব কাৰণে 20 বছৰ আছে মোৰ এতিয়া ভেৰিফাই নকৰে কাৰণ যিখিনি কৰ্মচাৰী অৱসৰ হ'ব কাৰণে গৈ আছে তেওঁলোকৰহে বিশেষ প্ৰয়োজন হ'ব যাতে কোনো ধৰণৰ খেলিমেলি নহয় আৰু 3 বছৰ তেওঁলোকে যাতে নেসেসাৰী কাৰেকচন কৰিব পাৰে এইবিলাক কাৰেকচন কৰিব লাগিলে এজি যাব লাগিব বা বিভিন্ন কথা থাকিব গতিকে 3 বছৰৰ যিসকল কৰ্মচাৰী অৱসৰ পাবৰ কাৰণে 3 বছৰ আছে তেওঁলোকৰ এই ভেৰিফিকেশন প্ৰসেসটো বৰ্তমান আৰম্ভ হ'ব দি কমিটি সেল হোল্ড ৰেগুলাৰ সিটিং এভৰি 15 ডেজ কমিটিখনে প্ৰত্যেক 15 দিনৰ মূৰে মূৰে তেওঁলোকৰ মিটিং বহিব আৰু মিটিংত তেওঁলোকে এই আলোচনাবিলাক কৰি যাব A quarterly report on the progress and findings shall be submitted by each district committee to the finance department আৰু ইয়াৰ যিজন চেয়াৰম্যান থাকিব চেয়াৰম্যান জনে প্ৰতি 3 মাহৰ মূৰে মূৰে তেওঁলোকে 3 মাহত কিমান কি কাম কৰিলে তাৰ ৰিপৰ্ট তেওঁলোকে কি কৰিব লাগিব ডিস্ট্ৰিক্ট ফাইনান্স ডিপাৰ্টমেন্টক তেওঁলোকে অসম চৰকাৰ ফাইনান্স ডিপাৰ্টমেন্টক দিব লাগিব গতিকে ছাৰ বাইদেউ সকল অত্যন্ত গুৰুত্বপূৰ্ণ এটি খবৰ আপোনালোকে অনুগ্ৰহ কৰি ভিডিওটো আগলৈকে ফৰৱাৰ্ড কৰিব সকলোৱে গম পাওক যাতে এনেকুৱা ধৰণৰ এটা গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱা হৈছে কাৰোৰে যাতে অৱসৰৰ সময়ত খেলিমেলি সৃষ্টি নহওক ভিডিওটো ইমানতে সামৰিছো ধন্যবাদ শ্ৰদ্ধা ছাৰ বাইদেউ সকল নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক ছাত্ৰ-ছাত্ৰী অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিও প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰো আপুনি যদি আজি প্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশন প্ৰেছ কৰি থব